নাচাই কিয়া ইতে এই চকু খায়ের বকল যা অপদুমৰ পাহি যেন চকু কৰে জলমন চম্পক ফুলৰ দৰে হাৰ বৰণ ৰজাৰ ঘৰৰ চলিটো চাই আহো যায় দীঘেলি বাই আহি আছে দীঘল দীঘল কৰি বইনী এইকেইটা ধৰি কুকু যাবা পাপকৰ লগত নাযায় খালি মাকৰ পিছে পিছে চলি একটু কম নহয় বাই একটু কম নহয় অগৰে মেনি বাই আহিল দুটা চলি আনি তাই চলি ভালকে যাবি ৰজাৰ ঘৰ এবাৰ মাৰিবই ৰজাৰ ঘৰ মাই একটু কম নহয় দুটা চলি আনি তাই হৈ চিতা নাটানি কথায় আমি এহিমানে কন্যাজনীর কি নাম কন্যাজনীর কি নাম হল বুড়ি একটু হাসি আছে চাও এইফালে আদি মোৰ ৰেখা গণনা আছে মোৰ দোকানদাল লৈ আজি দোকানদাল নহলি নহয় নে দোকানদাল নহলি নহয় দোকানদাল লৈ দোকানৰনো কি কাম দোকানৰ কি কাম শুন বুঢ়ী শুন মোৰ দোকানৰ 9টা গুণ হাতৰ সখা পানীৰ জোখা নহলে বৈঠা হলপা দেখিলো সাপ পেলালো মাৰি কান্ধত আছে ভাৰ বালু ভাৰ বাৰী পাতৰ কুকুৰে আছে চাই টাঙোন দেখিলে নাপাইলাই গৃহস্থৰ ঘৰত নাই ধাৰি বহিলো পাৰি খালো তামোল
মুচিলোচোন মোৰ দোকানৰ 9টা গুণ। অই সেই বুলি গণক বাপু ওলাই আই মাধৱী ফলি পেঞ্চিল লৈ আমাই নাম গণনা কৰো। প্ৰথমতে চক্ৰটো পাতি ল'বা লাগিব। আখৰাখন বেয়া নহয়, ভাল 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 নাই, আখৰাখন বৰ ভাল। তই একাদশত শনি তুংগী বৰ ভাল নাই, বৰ ভাল। একাদশত শনি তুংগী তই নাপাৱে, বৰ ভাল। ধনে ধনে পুত্ৰ কন্যাই উভয় নদী মাই উভয় নদী। পিছে এটা কথা, ৰাখিটো বৰ দুৰ্বল, তোলে ৰাখি জীয়াটো বৰ পাতাল হব মায়ে। তাই চকুয়ে কয় এই চকু পাতাল হব, উড়াই ফুৰব নিজৰ দৰা এই চকু কৰি নিজে বাচি লব। তই দি এটা ভাল নাম কমাই তই দি বৰ সুন্দৰ নাম তুলসী। কন্যাজনীৰ নাম হবে কন্যাজনীৰ নাম হবে সোয়া প্রভুর মহিমা বিধাতার লিখন। যৌবন পায়ে তুলসীর প্রেমে আতর মন। প্রতিরূপে পাব খুঁজে বিষ্ণু জনার্দন। পিতা পিতা পিতৃ মাতৃর পায়ে ধরি বলিলা বচন। পিতা পিতা হয়নতো দেখো পিতা বিষ্ণু আৰু পিতা দিঠকতো দেখো পিতা তেওঁৰ বাদে আনক স্বামী নকৰো বৰ। স্বামী ৰূপে বৰিম মই বিষ্ণু জনাৰ্দন। প্ৰভু মহিমা বিধাতাৰ লিখন। যৌবন পায়ে তুলসীৰ প্ৰেমে আতর মন। ৰূপে পাব খোজে বিষ্ণু জনাৰ্দন। পিতৃ মাতৃ পায়ে ধৰি বলিলা বচন। কন্যাৰ মুখত শুনি এতে কব চোৱা মাজনী কন্যাক বুজাই মৰমেৰে ধৰ্মৰাজন।
মাজনী মানৱ আৰু ভগৱানৰ মিলন সম্ভৱ মানৱ আৰু ভগৱানৰ মিলন সম্ভৱ চোৱা মাজনী ভাল দৰা চাই বিয়া ভাল দৰা চাই বিয়া পিতৃৰ মুখত শুনি আজ্ঞা দিয়া পিতা মই স্বয়ং বিষ্ণুক পতি পাবৰ বাবে ব্ৰহ্মাদেৱকেই ধ্যান কৰিম বদৰিকাশ্ৰমে বদৰিকাশ্ৰমে বিষ্ণুক পতি পাবৰ বাবে ব্ৰহ্মাক ধ্যান চোৱাকে নমতে দৈত্যৰ ঘৰে চোৱাকে নমতে প্ৰভুৱে হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মেৰাই সৰস্বতীৰ অভিশাপ লক্ষ্মী আহি ধৰ্মধ্বজ ৰজা আৰু মাধৱীৰ গৰ্ভত কন্যা ৰূপে জন্ম ললে আৰু গণি পঢ়ি কন্যাৰ নাম তুলসী ৰাখিলে আৰু তুলসীয়ে যৌৱন পালে স্বয়ং বিষ্ণুক পতি ৰূপে পাব বিচাৰিলে আৰু তাৰ কাৰণে ব্ৰহ্মাদেৱক ধ্যান কৰিবলৈ বদৰিকা আশ্ৰমলৈ গ'ল আৰু চাও কিদৰে প্ৰভু বিষ্ণুৰ অংশে দম্ভ দৈত্যৰ ঘৰত আহি শংখচূড় দৈত্য ৰূপে জন্ম ললে দৈত্যৰ ঘৰে বিষ্ণুৰ অংশে শংখচূড় নামে খ্যাত ভৈলা ত্রিভুবনে দৈত্যই বিষ্ণুর অংশে জন্ম ধরে দৈত্যর ঘরে দম্ভ দৈত্যৰ ঘৰে শংখ বাঢ়িবে লাগিলা দৈত্যই বিষ্ণুৰ অংশে পুত্ৰৰ দেহত দৈত্যৰ লক্ষ্য ৰজাই নেদেখিলা দৈত্যই বিষ্ণুৰ দম্ভ দৈত্যই ভাবে মোৰ বংশ যাব ৰখাৰ তলে দৈত্যৰ ঘৰে বিষ্ণুৰ Ah
প্ৰণাম গুৰুদেৱ প্ৰণাম কৰি গুৰুৰ আগে কলে দৈত্য গুৰু শুক্ৰাচাৰ্য হয় মহা জ্ঞানী ৰজাই নকলেও গুৰুই হব জানে ৰজাই নকলেও গুৰুই হব জানে শুক্ৰাচাৰ্যই বোলে দৈত্যৰাজ অদুখ পৰি তোমাৰ পুত্ৰই স্বৰ্গ মূৰ্ত পাতাল ত্ৰিভুৱন জয় কৰিব ভাবিব ধৰা ত্ৰিভুৱন জয় কৰিব কম্পিব ধৰা চোৱা সভাত পাছে বিধিৰ বন্ধন সৰ্বশক্তিৰ বাবে সংসাৰ সৰ্বশক্তিৰ বাবে সংসাৰ ও ব্ৰহ্মদেৱায় নমঃ ব্ৰহ্মদেৱ প্ৰসন্নঃ ও ব্ৰহ্মদেৱায় নমঃ নমঃ বদৰিকাশ্ৰমে তুলসী ধ্যান ধ্যান কৰে হিমালয়ে দৈত্যসকল ধ্যান কৰে হিমালয়ে দুয়োৰে স্তুতিত ব্ৰহ্মা সন্তুষ্ট হৈলা বৰ প্ৰদানৰ বাবে প্ৰণাম পৰম পিতা পিতা মোক এনে বৰ প্ৰদান কৰ যাৰ ভয়ত স্বৰ্গ মূৰ্ত পাতাল ত্ৰিভুৱন কঁপি থাকে আৰু মই কৰো মৃত্যুক জয় আৰু তেতিয়া ব্ৰহ্মাই মনে মনে ভাবে মই যদি শংখচূড়ক ত্ৰিলোক জয়ৰ বৰ দিওঁ নাই নাই সন্ধিৰ বাহ বুদ্ধিৰেহে কাটিব পাৰি চোৱা শংখচূড় নোৱাৰে কোনো শক্তি তোমাক বুজিব